বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহেৰে জ্যোতি ভাৰতী পকীত অনুষ্ঠিত হ'ল শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। সাংস্কৃতিক নগৰী তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চ। 1 জুন 2023 বৰ্ষত তেজপুৰ সাহিত্য সভা ভৱন প্ৰাংগণত জিলাৰ বিদ্যান সাহিত্য কলা কৃষ্টিৰ অনুৰাগীৰে গঠন হৈছিল শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চ। থলগিৰি অসমীয়া জাতিৰ সাতাম পুৰুষীয়া মিলনেৰে গঢ়া সাংস্কৃতিক সমলসমূহ আৰু থলুৱা লোককৃষ্টিক প্ৰসাৰ কৰাৰ উদ্দেশ্যেৰে গঠন হৈছিল শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চ। শনিবাৰে সাংস্কৃতিক ঐক্য মঞ্চই এটা বছৰ সম্পূৰ্ণ কৰিছে। জন্মদিনৰ শুভক্ষণত ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতী পকীত বাৰেৰহণীয়া সাংস্কৃতিক আলোড়নেৰে মুখৰিত জ্যোতি ভাৰতী ক্ষেত্ৰ। বানৰ জীয়ৰী উষাৰ অনিৰুদ্ধ প্ৰেমৰ কাহিনীৰে শিলে কথা কোৱা সাংস্কৃতিক নগৰীখনৰ জ্যোতিৰ ক্ষেত্ৰত আলোকেৰে আৰ্শী শিৰত লৈ পুৱাই জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত দীপেন শইকীয়াদেৱে পতাকা উত্তোলন কৰে। বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি ডক্টৰ পৰাশমণি সিংহ ডাঙৰীয়াই। সংগীত শিল্পী বিউতি বৰাৰ বৰগীতেৰে ৰঙীন হোৱা মঞ্চখনত দিনজোৰা কাৰ্যসূচীৰে গীত নৃত্য অন্তৰংগ আলাপ আৰু বিদ্যান সংস্কৃতিবানলৈ সম্বৰ্ধনা কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি। আজি প্ৰতিষ্ঠা দিৱস জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমবেত হৈছে আৰু এক বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আলোড়ন ঐক্য মঞ্চ। পুনতে সভাপতি মহোদয় কওক। ধন্যবাদ আপোনালৈ। গতিকে আমাৰ আজিৰ দিনটো গৌৰৱ উজ্জ্বল প্ৰতিষ্ঠা দিৱস। যোৱা বছৰ এই দিনটোতে আজি শুভদিনতেই আজি শোণিতপুৰ জিলা ঐক্য মঞ্চ সাংস্কৃতিক ঐক্য মঞ্চৰ জন্ম হৈছিল। বিশিষ্ট সাংস্কৃতিক কৰ্মীসকলৰ উপস্থিতিত ঐতিহ্যমণ্ডিত তেজপুৰ সাহিত্য সভা ভৱনত আৰু ডক্টৰ পলাশমণি শইকীয়াৰ সভাপতিত্বত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চ গঠন হৈছিল। সেই গঠন হোৱাৰ বিভিন্ন কাৰ্যসূচী আমাৰ সাংস্কৃতিক সামাজিক কাৰ্যসূচী লোৱাৰ পিছত আজি গৌৰৱ উজ্জ্বল প্ৰতিষ্ঠা দিৱস প্ৰথম বাৰ্ষিক। গতিকে এই অনুষ্ঠানটো আমি উলহ মালহেৰে পালন কৰিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত ঝুমুৰৰ দল আহি আমাৰ উপস্থিত হৈছে। কোচ ৰাজবংশীৰ বাৰেৰহণীয়া কলা কৃষ্টি আৰু আমাৰ সুধাকন্ত ৰাম হাজৰিকাৰ সুধাকন্তৰ এটি কাৰ্যসূচী আছে আৰু বিভিন্ন আমাৰ উপদেষ্টাসকল মঞ্চৰ বিষয়ববীয়া আৰু সদস্যসকলৰ যি প্ৰতিভা আছে গীত নৃত্যৰ প্ৰতি, সেই গীত নৃত্যৰ প্ৰতিভা তেখেতসকলে প্ৰচাৰিত কৰি আছে, প্ৰকাশ কৰি আছে তেখেতসকলে। গতিকে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো আপোনালোকে এনেকৈ সহায় সহযোগ কৰি যাব বুলি আশা কৰিছোঁ। আৰু প্ৰত্যেকজন আমাৰ অসমীয়া জাতিৰ সত্তা আমাৰ সাংস্কৃতিক ঐক্য মঞ্চক সহায় কৰি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। সৈতে আছে সমাজ সংগঠক পৰাশমণি সিংহ ডাঙৰীয়া নামেৰি দ্বাৰা পৰিচয়। এটা কথা সুধিব বিচাৰিছোঁ যে মঞ্চৰ সন্মুখত ৰখোৱা হৈছে প্ৰখ্যাত তেজপুৰৰ নহয় গোটেই অসমৰ পুৰুধা ব্যক্তিসকলৰ প্ৰতিমূৰ্তি। হয়, কেনেকুৱা অনুভৱ আৰু কি ধৰণৰ আহিৰে নতুন প্ৰজন্মক চানেকি দিয়াৰ প্ৰয়াস? আমাৰ ধুনীয়া এটা অনুভৱ আমাৰ হৈছে। আজি তেওঁলোকৰ তেজপুৰৰ বিখ্যাত মানে অসমৰ বিখ্যাত হয় নহয়, তেওঁলোকৰ নমো ব্যক্তি আমাৰ কাৰণে গৌৰৱৰ কথা। আজি আমাৰ এই অনুষ্ঠানত তেওঁলোকক আমি এটা সন্মানো জনাইছোঁ। বিৰল অনুষ্ঠানটিত বিশিষ্ট গীতিকাৰ সুৰকাৰ বংকিম শৰ্মা, সহকাৰী আয়ুক্ত সাংস্কৃতিক সমাজকৰ্মী গগনমোহন দাস, বিশিষ্ট অভিনেতা অমূল্য কাকতি আৰু মৃদুল ফুটিয়া, বিশিষ্ট দ্বৈত কণ্ঠশিল্পী পদুম বৰা, বিশিষ্ট লেখিকা পল্লৱী নেওগ বৰা, পৰিচালিকা তথা উচ্চ ন্যায়ালয়ৰ অধিবক্তা জোনমণি কাউন, ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ পৰিচালক প্ৰণৱজ্যোতি প্ৰমুখ্যে সাংস্কৃতিক বিষয়া সৌৰভ পানীফুকন, কবি অনুপ অসমীয়া, সাংস্কৃতিক কৰ্মী দীপালী মহন্ত গোস্বামীৰ লগতে দুকুৰিৰো গুণৱান ব্যক্তিক সম্বৰ্ধনা প্ৰদান কৰে শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই। শুভ মুহূৰ্তত প্ৰতিষ্ঠিত পৰিযোজিকা জোনমণি খাউণ্ডৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি কুকিৰ এটি দৃশ্যশ্ৰাব্য মুহূৰ্তক শুভ প্ৰকাশ কৰা হয়। মই আজি যথেষ্ট আৱেগিক হৈ পৰিছোঁ, কাৰণ আজি যিসকল ব্যক্তিক মই ইয়াত লগ পাইছোঁ তেখেতসকল যথেষ্ট গুণী জ্ঞানী ব্যক্তি আৰু সকলো তেজপুৰৰ সম্পদ। আৰু লগতে এইকাৰণে আৱেগিক হৈছোঁ কাৰণ যেতিয়া আমি কুকিৰ দৃশ্যগ্ৰহণৰ কাৰণে তেজপুৰলৈ আহিছিলোঁ তেতিয়া এইসকল লোকে যথেষ্ট কষ্ট কৰিছিল, আমাক সহায় সহযোগিতা কৰিছিল। গতিকে সকলোকে আকৌ লগ পাইছোঁ, আজি ভাল লাগিছে মনটো। আৰু আজি কুকি মুক্তিৰ পথত বেছি সময় নাই, আৰু আজিৰ পৰা আৰু 25 দিনমান আছে। তাৰপিছতে সকলো ভাৰতবৰ্ষৰ চিত্ৰগৃহলৈ কুকি আহিব। তেজপুৰতো চিত্ৰগৃহসমূহত কুকি প্ৰদৰ্শন হ'ব। গতিকে তেজপুৰখনক বিশ্বই দেখা পাইছে ইতিমধ্যে, কান চলচ্চিত্ৰ মহোৎসৱত কুকি প্ৰদৰ্শন হৈছিল। এতিয়া যেতিয়া 28 তাৰিখে হলত ৰিলিজ হ'ব
তেতিয়া সমগ্ৰ ৰাইজে তেজপুৰত শ্বুটিং কৰা কুকি চাবলৈ সুযোগ পাব আৰু কুকি এখন বলিউডৰ চিনেমা হিন্দী চিনেমা আমি তেজপুৰত শ্বুটিং কৰি লৈ যোৱা চিনেমা গতিকে অসমীয়া হিচাপে মই যথেষ্ট আৱেগিক হৈ পৰিছোঁ অন্তিম মুহূৰ্তত ঐক্য মঞ্চলৈ এটা বাৰ্তা দি যাওক কিবা এটা নিশ্চয় এই ঐক্য মঞ্চৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে আচলতে দীপেন শইকীয়া ডাঙৰীয়াই মোক নিমন্ত্ৰণ জনালে আজিৰ এই অনুষ্ঠানলৈ মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঐক্য মঞ্চই এবছৰীয়া এটা অনুষ্ঠান হৈ আজি যে ইমান সুন্দৰ এটা অনুষ্ঠান কৰিব পাৰিলে তাৰ বাবে উদ্যোক্তাসকল সঁচাকৈ ধন্যবাদৰ প্ৰাপ্ত আৰু মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ অতি ভাল লগা দৃষ্টিনন্দন প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটিয়ে তেজপুৰবাসীক আহ্লাদিত কৰে চাওক বিশেষ প্ৰতিবেদন